হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৰে ভাল। এতিয়াৰ পৰা মই মেথছৰ বিভিন্ন চেপ্টাৰৰ ওপৰত ভিডিঅ' বনাই যাম। ষ্টাৰ্ট কৰোঁ। নাম্বাৰ ছিষ্টেম, সংখ্যা প্ৰণালী, নেচাৰেল নাম্বাৰ, যাক আমি কওঁ স্বাভাৱিক সংখ্যা। কাউণ্টিং নাম্বাৰ চাৰ্কল, নেচাৰেল নাম্বাৰ্ছ, ষ্টাৰ্ট ফ্ৰম 1। তো 1ৰ পৰা ষ্টাৰ্ট হ'ব। 1, 2, 3, 4 এইবিলাক আমি কি ক'ম? স্বাভাৱিক সংখ্যা বুলি ক'ম। তাৰপিছত আহিলে হোল নাম্বাৰ্ছ, পূৰ্ণ সংখ্যা, অল কাউণ্টিং নাম্বাৰ্ছ ইনক্লুডিং 0, মানে সকলোবিলাক আমাৰ কি থাকিব? স্বাভাৱিক সংখ্যা থাকিব, লগত 0 থাকিব, তাকে আমি ক'ম পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ। নেক্সট আহিলে ইণ্টিজাৰ্ছ, অখণ্ড সংখ্যা, সকলোবিলাক কাউণ্টিং নাম্বাৰ্ছ থাকিব, 0 থাকিব আৰু নিগেটিভ অফ কাউণ্টিং নাম্বাৰ্ছ থাকিব। সি যিটো গুড হ'ব তাকে আমি ক'ম অখণ্ড সংখ্যা। উদাহৰণ দিয়া আছে, পজিটিভ নাম্বাৰ্ছ থাকিব, নিগেটিভ নাম্বাৰ্ছ থাকিব, লগত 0 থাকিব। তাৰপিছত আহিলে ইভেন আৰু অড নাম্বাৰ। ইভেন নাম্বাৰ কাক ক'ব? যুগ্ম সংখ্যা কাক ক'ব? যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰোঁ তাক আমি ক'ম যুগ্ম সংখ্যা। 2ৰে হৰণ কৰিব পাৰোঁ, 0, 2, 4, 6 এইবিলাক। অযুগ্ম সংখ্যা কাক ক'ব? যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, তাক আমি ক'ম অযুগ্ম সংখ্যা। এক্সাম্পল দিয়া আছে 1, 3, 5, 7 এইবিলাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ। মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ কাক কয়? যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ 2টা, 1 আৰু সংখ্যাটো নিজেই। উদাহৰণ হৈছে 2, 3, 5, 7 এইবিলাক, মানে অনলি 2 ফেক্টৰ্ছ সিহঁতৰ থাকে, 1 and the number itself। আটাইতকৈ সৰু যিটো যুগ্ম মৌলিক সংখ্যা 2 হয়, আৰু আটাইতকৈ সৰু যিটো মৌলিক সংখ্যা সিও 2 হয়, আৰু আটাইতকৈ সৰু যিটো অযুগ্ম মৌলিক সংখ্যা সি হৈছে 3। তাৰপিছত আহিলে কম্পজিট নাম্বাৰ বা যৌগিক সংখ্যা। যিবোৰ সংখ্যাৰ উৎপাদক 2টাতকৈ বেছি অধিক থাকে, নাম্বাৰ ছেভিং মোৰ দেন 2 ফেক্টৰ্ছ, য'তকৈ বেছি থাকিব, তাক আমি কি বুলি ক'ম? যৌগিক সংখ্যা বুলি ক'ম। উদাহৰণ হৈছে 4, 6, 8, 9 এইবিলাক। তাৰপিছত আহিলে কো প্ৰাইম নাম্বাৰ্ছ আৰু টুইন প্ৰাইম নাম্বাৰ্ছ, সহমৌলিক সংখ্যা। ইফ দ্য HCF অফ 2 নাম্বাৰ্ছ ইজ 1, দেন দে আৰ কল্ড কো প্ৰাইম নাম্বাৰ্ছ। যেতিয়া আমি দুটা, ইয়াতে এটা পেয়াৰ লোৱা আছে 2, 3, এই পেয়াৰটোৰ আমি যদি চাওঁ ইহঁতৰ যিটো HCF গসাউ 1 হয়, তেতিয়া সিহঁতক আমি কি বুলি ক'ম? সহমৌলিক সংখ্যা। বা যদি 24, 25 চাওঁ সিহঁতৰ HCF 1 হয়। যমজ মৌলিক সংখ্যা কাক কয়? যেতিয়া দুটা প্ৰাইম নাম্বাৰৰ মাজত এটা যৌগিক সংখ্যা থাকিব। 3, 5 পেয়াৰটো যদি চাওঁ আমি, সিহঁতৰ মাজত 4 আছে, 4টো যৌগিক সংখ্যা হয়। 5, 7 যদি চাওঁ তাহাঁতৰ মাজত 6 আছে, গতিকে ইহঁতবিলাক কি হয়? একোটা কি পেয়াৰ হয়? এইবিলাক যমজ মৌলিক সংখ্যাৰ পেয়াৰ হয়। ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাটো আমি যদি চাওঁ, ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ যিটো গোট, ৰিয়েল নাম্বাৰটো আমাৰ পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ যিটো গোট, তাকে আমি বাস্তৱ সংখ্যা বুলি কওঁ। পৰিমেয় সংখ্যা কয় যিবোৰ সংখ্যাক আমি ভগ্নাংশ আকাৰত, মানে A/B আকাৰত প্ৰকাশ কৰিব পাৰোঁ, য'ত A আৰু B অখণ্ড সংখ্যাৰ লগতে Bটো কি হয়? শূন্য হ'ব নোৱাৰিব। উদাহৰণবিলাক দিয়া আছে। তাৰপিছতে ইৰেচনেল নাম্বাৰ কাক ক'ব? যিবিলাক আমি এইটো সময়ত লিখিব নোৱাৰোঁ, সেইবিলাক আমি মানে অপৰিমেয় সংখ্যা বুলি ক'ম। এতিয়া নন টাৰ্মিনেটিং আৰু টাৰ্মিনেটিং থাকিব ইয়াতে। তাৰমানে যেতিয়া ৰিমাইণ্ডাৰটো, মানে যেতিয়া আমি হৰণ কৰিম, যেতিয়া আমাৰ হৰণ কৰোঁতে যদি আমি বাকীটো যদি শূন্য পাওঁ, তাক আমি ক'ম পৰিসমাপ্ত। আৰু যদি হৰণ কৰাৰ পিছত আমি যিটো আমাৰ ভাগশেষ বা বাকী যদি আমি শূন্য নাপাওঁ, তাক আমি ক'ম অপৰিসমাপ্ত। এতিয়া টাৰ্মিনেটিং মানে পৰিসমাপ্ত আৰু নন টাৰ্মিনেটিং মানে অপৰিসমাপ্ত। এতিয়া টাৰ্মিনেটিং হ'লে সেইবিলাক সংখ্যাক আমি কি বুলি ক'ম? পৰিমেয় সংখ্যা বুলি ক'ম। আৰু নন টাৰ্মিনেটিং দুটা থাকিব, এটা হৈছে নন টাৰ্মিনেটিং আৰু ৰিপিটিং। ৰিপিটিং যদি হৈ থাকে সেইবিলাক পৰিমেয় বুলি ক'ম, তাৰমানে ৰেচনেল বুলি ক'ম। আৰু যদি নন টাৰ্মিনেটিং মানে ৰিমাইণ্ডাৰটো 0 নহয়, লগতে নন ৰিপিটিং হৈ আছে, সেইবিলাক সংখ্যাক আমি কি বুলি ক'ম? অপৰিমেয় বুলি ক'ম, ইৰেচনেল নাম্বাৰ বুলি ক'ম। এটা কণ্ডিশ্যন আছে, যেতিয়া আমি এটা ফ্ৰেকশ্যন চাম, এটা ভগ্নাংশ চাম, A বা B সময়ত থাকিব। ধৰা হ'ল এই যিটো হৰ আছে তাতে B, সেইটো যদি আমি 2 × 5, 2 to the power m × 5 to the power n এইটো সময়ত যদি এক্সপ্ৰেছ কৰিব পাৰোঁ, তেনেহ'লে আৰু য'ত নেকি আমাৰ যিবিলাক পাৱাৰ্ছ আছে m আৰু n, সেইবিলাক যদি আমাৰ নন নিগেটিভ নাম্বাৰ্ছ হয়, তেতিয়া এইবিলাক কি হ'ব? একোটা টাৰ্মিনেটিং ডেচিমেল এক্সপানশ্যন বুলি ক'ম, আৰু পৰিসমাপ্ত হ'ব, লগতে এইবিলাক আমি পৰিমেয় সংখ্যা বুলি ক'ম। আৰু যদি আমি এইটো ফৰ্মত এক্সপ্ৰেছ কৰিব নোৱাৰোঁ, তেনেহ'লে কি হ'ব? ইহঁত একোটা নন টাৰ্মিনেটিং আৰু ৰিপিটিং হ'ব, তেনেহ'লে এইবিলাক হ'ব আমাৰ ৰেচনেল নাম্বাৰেই পৰিব। আৰু যদি নন ৰিপিটিং আৰু নন টাৰ্মিনেটিং হয়, তেনেহ'লে কি হ'ব? এইবিলাক একোটা ইৰেচনেল নাম্বাৰ হ'ব। ঠিক আছে, উদাহৰণবিলাক আমাৰ দিয়া আছে ইয়াতে। ইয়াতে কিছুমান কুৱেশ্যন দিয়া আছে, সেইবিলাক আমি পিছৰ ফালে কিছু সমাধান কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক, নন টাৰ্মিনেটিং আৰু ৰিপিটিং? এনচাৰটো হ'ব আমাৰ 1/7, যিহেতু এই যিটো ডিনমিনেটৰ হয় 2 × 5 ফৰ্মত নাথাকিব। কুৱেশ্যন নম্বৰ 2, √7টো এটা কি হয় সুধিছে? √7টো এটা অপৰিমেয় সংখ্যা হয়, যিহেতু ইয়াৰ যিটো ডেচিমেল এক্সপানশ্যন হয় নন টাৰ্মিনেটিং আৰু নন ৰিপিটিং হয়।
তাৰপিছত কুৱেশ্যন নম্বৰ 3 ৰুট 27ক কি আটাইতকৈ সৰু সংখ্যাৰে পূৰণ কৰিলে ইয়াতে পৰিমেয় সংখ্যা হ'ব তো ৰুট 27ৰ লগত আমি ৰুট 3 পূৰণ কৰিব লাগিব কাৰণ ৰুট 27ৰ ভিতৰত সোমাই যাব ৰুট 3টো তাৰমানে ৰুট ডি স্কুৱেৰটোৰ ভিতৰত 27টো 3 থাকিব তো সিহঁতক যদি আমি এক্সপাণ্ড কৰিম আমাৰ ওলাই আহিব 9 ওলাই আহিব স্কুৱেৰ ৰুটৰ বাহিৰত এনচাৰটো 9 হ'ব তো 9 হ'লে 9টো এটা পৰিমেয় সংখ্যা হয় নে নহয় কুৱেশ্যন নম্বৰ 4টো হ'ল আমাৰ 43/2 to the power 4 into 5 কিউব আমাক সুধিছে ইয়াক হৰণ কৰিলে দশমিকৰ পিছত কিমানটা ডেচিমেল প্লেচেছ পোৱা যাব মানে কিমানটা ডিজিট পোৱা যাব তো ইয়াৰ কথাটো হ'ল আমাৰ এটা চিম্পল ট্ৰিক দিয়া আছে আমাৰ যেটো ডিনমিনেটৰ আছে হৰ ইয়াত হাইষ্ট পাৱাৰটো চাব লাগে 2 আৰু 5ৰ ইয়াত কি আছে 2 আৰু 5ৰ ভিতৰত হাইষ্ট পাৱাৰটো 4 হয় 2ৰ পাৱাৰটো হাইষ্ট হয় 4 গতিকে এনচাৰটো 4 হ'ব ডিভাইড কৰিলে আমি পইণ্টৰ পিছত 4টা স্থানেই পাম কুৱেশ্যন নম্বৰ 5ত আছে আমাৰ 14,588 ডিভাইডেড বাই 625 ইয়াত আমাৰ 625ক আমি যেতিয়া ফেক্টৰাইজ কৰিম তেতিয়া আমি 5-4টা পাম কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো এটা পৰিমেয় সংখ্যা শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি এক্সপ্লেনেশ্যনটো দিয়া আছে কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং এনচাৰটো হ'ব অপশ্যন নম্বৰ চি কুৱেশ্যন নম্বৰ 8 2.13113113 এইবিলাক একোটাতে কি হয় অপৰিমেয় সংখ্যা হয় ই এটা অপৰিমেয় সংখ্যা হয় কাৰণ নন টাৰ্মিনেটিং আৰু নন ৰিপিটিং হয় কুৱেশ্যন নম্বৰ 9 33/2 স্কুৱেৰ ইনটু 5 ইয়াক ডিভাইড কৰিলে দশমিকৰ পিছত কিমানটা স্থান পোৱা যাব 2 থাকিব হাইষ্ট পাৱাৰটো 2 আছে 2 সেইবাবে কুৱেশ্যন নম্বৰ 10 0.3333 ই এটা কি হয় এটা পৰিমেয় সংখ্যা হ'ব যিহেতু ইয়াত ৰিপিট হৈ আছে হয় নে নহয় নন টাৰ্মিনেটিং আৰু ৰিপিটিং হৈ আছে সেইটো বাবে কুৱেশ্যন নম্বৰ 11 এইখিনি ইংৰাজীত দিয়া আছে তো হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য ৰেচনেল নাম্বাৰ 5/8 তো ইয়াত আমি যদি ডিভাইড কৰিম কি পাম তো হ'ব এনচাৰটো অপশ্যন নম্বৰ এ 0.625 12 নম্বৰ এনচাৰ দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ এন ইৰেচনেল কোনটো মানে অপৰিমেয় সংখ্যা হয় শুদ্ধটো হ'ব বি ৰুট 2 কুৱেশ্যন নম্বৰ 13 ৰুট 7টো কি হয় এটা অপৰিমেয় সংখ্যা হয় তাৰপিছত কুৱেশ্যন নম্বৰ 14টো কি হয় হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰিয়েল নাম্বাৰ কোনটো এটা বাস্তৱ সংখ্যা নহয় এনচাৰটো অপশ্যন নম্বৰ চি ৰুট -1 কাৰণ -1 মানেতো আমাৰ এইটো কমপ্লেক্স নম্বৰ হ'ব জটিল সংখ্যা হ'ব 15 নম্বৰ কুৱেশ্যন ইজ 0 এ ৰেচনেল নাম্বাৰ 0টো এটা পৰিমেয় সংখ্যা হয়নে হয় কাৰণ 0ক আমি p/q আহি লিখিব পাৰোঁ কাৰণ 0 = 0/1 কুৱেশ্যন নম্বৰ 16 ট্ৰু নে ফলছ সুধিছে সত্য নে সত্য সুধিছে কুৱেশ্যন নম্বৰ যিটো আমাৰ 16 ৰোমান 1 এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ এইটো আমাৰ ট্ৰু হ'ব সকলোবিলাক স্বাভাৱিক সংখ্যা একোটা হোল নাম্বাৰ হয় সত্য এভৰি ইণ্টিজাৰ ইজ এ হোল নাম্বাৰ সকলোবিলাক অখণ্ড সংখ্যাই একোটা হোল নাম্বাৰ এইটো আমাৰ ফলছ হ'ব কাৰণ সকলোবিলাক অখণ্ড সংখ্যাই হোল নাম্বাৰ নহ'ব পাৰে হয় নহয় অখণ্ড সংখ্যা যেহেতু আমাৰ নিগেটিভ নাম্বাৰ থাকিব কিন্তু হোল নাম্বাৰত নাই ৰোমান 3 এভৰি ৰেচনেল নাম্বাৰ ইজ এ হোল নাম্বাৰ সকলোবিলাক পৰিমেয় সংখ্যাই হোল নাম্বাৰ বুলি সুধিছে এইটো আমাৰ ফলছ হ'ব কুৱেশ্যন নম্বৰ ৰোমান 4 এভৰি ইৰেচনেল নাম্বাৰ ইজ এ ৰিয়েল নাম্বাৰ কি সকলোবিলাক ইৰেচনেল নাম্বাৰ ৰিয়েল নাম্বাৰ হয় এইটো সত্য হয় কাৰণ ৰিয়েল নাম্বাৰত আমাৰ ৰেচনেল আৰু ইৰেচনেল দুটা আছিলে এভৰি ৰিয়েল নাম্বাৰ ৰোমান 5 এভৰি ৰিয়েল নাম্বাৰ ইজ এন ইৰেচনেল নাম্বাৰ সকলোবিলাক কি বাস্তৱ সংখ্যাই একোটা কি হয় ইৰেচনেল নাম্বাৰ এইটো অসত্য কাৰণ বাস্তৱ সংখ্যা আমাৰ ৰেচনেল নম্বৰ হ'ব পাৰে আৰু ইৰেচনেল নম্বৰ হ'ব পাৰে সেইটো কাৰণে অসত্য কুৱেশ্যন নম্বৰ 17 আৰ দ্য স্কুৱেৰ ৰুটছ অফ অল পজিটিভ ইণ্টিজাৰ্ছ ইৰেচনেল নহয় এইটো নহয় কাৰণ আমি যদি সুধিছে সকলোবিলাক ধনাত্মক অখণ্ড সংখ্যাৰ যিটো বৰ্গমূল ইৰেচনেল হ'ব নেকি অপৰিমেয় হ'ব নেকি হ'ব নোৱাৰে কাৰণ আমি যদি চাওঁ তাতে ৰুট 4 থাকিব যাৰ আনচাৰ 2 পাম ঠিক আছে